वेलकाम बैक मामादुर ब्लग्स। আজি আপোনালোকক আলম কাৰ বাজাজ যিটো শ্বৰুম আছে সেকেন্ড হ্যান্ড কাৰ ডিলাৰ ডিংগেট হেতু আজি আপোনালোকক ভিতৰত গৈ এটা এটা গাড়ী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কোনটো গাড়ী কিমান বছৰ হৈছে, কিমান বয়স হৈছে, গাড়ীৰ কিমান কিলোমিটাৰ হৈছে, তাৰ পিছত কিমান দাম, কি কোম্পানীৰ গাড়ী, গোটেইখিনি এ টু জেড ডিটেইলছ আজি আপোনালোকক এইটো ভিডিঅ'ত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আলম কাৰ বাজাজৰ আগত এটা শ্বৰুম আছিলে, সেকেন্ড হ্যান্ড ডিলাৰ আছিলে, এতিয়া আৰু এটা নতুনকৈ হৈছে। দুয়োটা আপোনালোকৰ দুয়োটা কি গাড়ী আছে গোটেইখিনি ভাঙি চিঙি মানে ভিতৰত গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই মোৰ বাইকক কিবা খুৱাই লওঁ, কাৰণ সি এতিয়া ৱাৰ্ণিং দি আছে তাৰ ভোক লাগিছে বুলি। এতিয়া খুৱাই লৈ পিছত আপোনালোকক আলম কাৰ বাজাজৰ যিটো সেকেন্ড হ্যান্ড শ্বৰুম আছে এইটোৰ ভিতৰত গৈ আপোনালোকক গাড়ী দেখুৱাবলৈ চেষ্টা কৰিম। আৰু কৰোণা ভাইৰাছৰ কাৰণে আজিকালি পেট্ৰল পাম্পৰ ষ্টাইল চেঞ্জ হৈ গৈছে। চাওক আপোনালোকে কেনেকৈ আজিকালি পেট্ৰল ভৰাব লাগে, লাইন ধৰি প্ৰায় 10 মিনিট ধৰি ৰখি আছোঁ। ফাইনেলি আহি পাই গ'লোঁ আলম কাৰ বাজাৰ যিটো আছে, আলম কাৰ বাজাৰ যিটো শ্বৰুম আছে, সেকেন্ড হ্যান্ড কাৰ ডিলাৰ আছে, ইয়াত আহি পাই গ'লোঁ। এতিয়া আপোনালোকক ফাৰ্ষ্ট টু লাষ্ট যিমান গাড়ী আছে গোটেইখিনি গাড়ীৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা চাওক। আপোনালোকে চাব পাৰে এইটো এটা এল্টো গাড়ী। আপোনালোকে ডিছপ্লেত আহি আছে গাড়ী কিমান বয়স হৈছে আৰু গাড়ীৰ প্ৰাইচ কিমান ডিছপ্লেত আহি আছে, আপোনালোকে চাই থাকক। আৰু মই বিভিন্ন প্ৰকাৰৰ গাড়ী দেখুৱাই আছোঁ, আৰু কিছুমান গাড়ীত আপোনালোকৰ এটা বগা কাগজত গাড়ীৰ ডিটেইলছখিনি লিখা আছে, কিমান ডেটত লোৱা হৈছিল, কিমান কিলোমিটাৰ ৰানিং হৈছে, গাড়ীৰ প্ৰাইচ কিমান, গাড়ীৰ বয়স কিমান হৈছে, গোটেইখিনি ডিটেইলছ এটা কাগজত লিখা আছে। সেইকেইটাও মই কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে খালি ভিডিঅ'টো ষ্টপ কৰি আপোনালোকে ডিটেইলছখিনি চাই ল'ব। আৰু যিবিলাকৰ মই জানো সেইবিলাক মই অলপ গাড়ীৰ সন্মুখত ডিছপ্লেত আহি আছে নাম, ডেট, এইখিনি আপোনালোকে চাই ল'ব। আৰু আপোনালোকক বিভিন্ন প্ৰকাৰৰ গাড়ী দেখুৱাই আছোঁ। আৰু আলমদা এটা বস্তু ভাল কৰিছে, যিকোনো গাড়ীৰ ভিতৰত, গাড়ীৰ সন্মুখৰ গ্লাছৰ ভিতৰত এটাকৈ কাগজ ৰাখিছে, কাগজৰ ভিতৰত গাড়ীৰ ফুল ডিটেইলছ লিখা আছে, আপোনালোকে চাব পাৰে। চাওক, আৰু যিবিলাকত লিখা নাই মই বাহিৰৰ পৰা ডিছপ্লেত লিখা আছে, আপোনালোকে চাব পাৰে। আৰু এতিয়া বলক বেলেগ গাড়ী চাওঁ। এইটো এটা ছুইফ্ট ডিজায়াৰৰ ফুল ডিটেইলছ। এতিয়া গাড়ীৰ ভিতৰত গৈ ভিতৰৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গাড়ীৰ ফুল ডিটেইলছখিনি আপোনালোকে গম পালে। এতিয়া গাড়ীৰ ভিতৰৰ কেনেকুৱা বস্তু, ভাল নে বেয়া, ভিতৰৰ ভিউজটো কেনেকুৱা আৰু ভিতৰৰ বস্তুবিলাক কেনেকুৱা, সেইটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। আৰু চাওক, ভিতৰৰ বাহিৰৰ পৰা চাওক ছুইফ্ট ডিজায়াৰ গাড়ীখন কেনেকুৱা, ভিতৰতো দেখুৱালোঁ, এতিয়া বাহিৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইটো গাড়ী বহুত ভাল লাগিছে। আৰু গোটেইখিনি ডিটেইলছটো এতিয়া আপোনালোকক অলপ ডাঙৰ গাড়ী দেখুৱাবলৈ চেষ্টা কৰিম, মানে 4 চকাৰ ভিতৰত অলপ ডাঙৰ, মানে অলপ দাম থকা গাড়ীবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আলমদা এটা বস্তু বহুত ভাল কৰিছে, চাওক গাড়ীৰ ফুল ডিটেইলছ, কিমান কিলোমিটাৰ ৰানিং হৈছে, কিমান বয়স হৈছে, কোনটো ডিজেল নে পেট্ৰল, গোটেইখিনি ডিটেইলছ এটা কাগজত লিখা আছে, কাগজটো গাড়ীৰ ভিতৰত আছে, সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি ডিটেইলছখিনি চাব পাৰে। আৰু আপোনালোকক ইয়াত যিমান গাড়ী আছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আলম কাৰ বাজাৰৰ। আৰু আলম কাৰ বাজাৰৰ আৰু এটা নতুনকৈ শ্বৰুম হৈছে সিহঁতৰ, সেইটো শ্বৰুমতো আপোনালোকক লৈ যাম, সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। এইটো পুৰণা শ্বৰুম হয়। আৰু ইয়াত আপোনাৰ এইটো চাওক, এইটো আৰু এটা গাড়ী, এইটো বহুত দাম, বহুত ডাঙৰ গাড়ী। এইটো আপোনালোকক অলৰেডি ফাৰ্ষ্টত দেখুৱালোঁ। এতিয়া আপোনালোকক যিটো কাগজত ফুল ডিটেইলছখিনি লিখা আছে এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, বহুত দাম এইটো গাড়ীৰ, আৰু এইটো বহুত ডাঙৰ গাড়ী। আৰু এতিয়া আপোনালোকক যিটো নতুনকৈ শ্বৰুম হৈছে সেইটো আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম। বলক এতিয়া নতুন শ্বৰুমটো যিটো খুলিছে আলমদা, সেইটো শ্বৰুমলৈ যাওঁ, আৰু তাত কি গাড়ী আছে গোটেইখিনি গাড়ী আপোনালোকক দেখুৱাই দিওঁ, আৰু ফুল ডিটেইলছখিনি দেখুৱাই দিওঁ। বলক আহক। সেইটো চাওক, আলমদাৰ নতুন ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ শ্বৰুম। বলক নতুন শ্বৰুমৰ ভিতৰত কি গাড়ী আছে ফাৰ্ষ্ট টু লাষ্ট প্ৰথমতে আপোনালোকক দেখুৱাইলোঁ, পিছত আপোনালোকক প্ৰাইচ কিমান, কোনটো গাড়ীৰ কিমান প্ৰাইচ, গোটেইখিনি ডিটেইলছ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা গাড়ী চাওক, টাটা চুমু গ'ল্ড এটা গাড়ী আছে, আপোনালোকে ডিটেইলছখিনি চাই লওক, ডিটেইলছখিনি ডিছপ্লেত আহি আছে। আৰু আপোনালোকক যিবিলাক ডিটেইলছখিনি লিখা আছে আৰু যিবিলাকক ডিটেইলছখিনি লিখা নাই ডিছপ্লেত আহি আছে, আপোনালোকে চাওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা নতুন গাড়ী নহয়, একেবাৰে পুৰণা গাড়ী। আৰু ইয়াত গাড়ী, এইটো এটা ডাঙৰ গাড়ী, কিমান বহুত ধুনীয়া লাগিছে। আৰু ইয়াত আপোনালোকে গাড়ী কিনিলে, ছেকেণ্ড হেণ্ড গাড়ী কিনিলেও আপোনালোকে ফাইনেন্স কৰাৰ সুবিধা আছে, ফাইনেন্স কৰি দিয়াৰ সুবিধা আছে। আপোনালোকে যিটো গাড়ী ল'ব, গাড়ীৰ আপোনালোকে 35% ডাউন পে'মেণ্ট কৰিব লাগিব, তাৰ বাকীখিনি ৰিফাইনেন্স কৰি দিয়াৰ সুবিধা আছে আলম কাৰ বাজাৰৰ।
শ্ব'ৰুমত আৰু আপোনালোকে এতিয়া চাব পাৰে চাওক মই গাড়ীৰ ডিটেইলছখিনি আপোনালোকক দেখুৱাইছোঁ উল্টাকৈ আহিছে মই ঠিক আছে মই স্ক্ৰীনশ্বট দি আছোঁ আৰু আপোনালোকক মই গোটেইখিনি গাড়ী কি গাড়ী আছে আলমকাৰ বাজাৰৰ গোটেইখিনি গাড়ী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ফুল ডিটেইলছখিনি দিবলৈ চেষ্টা কৰিছোঁ চাওক আপোনালোকে চাব পাৰে ফুল ডিটেইলছখিনি আহি আছে এটা কাগজত লিখা আপোনালোকে যদি ধৰিব নোৱাৰে ভিডিঅ'টো ষ্টপ কৰি আপোনালোকে ভালকৈ চাই লওক আৰু গাড়ীখন চাওক আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ ভিতৰত 100% ভাল গাড়ী ভিতৰত কোনো ধৰণৰ অসুবিধা নাই আপোনালোকক সেইকাৰণে মই ভিতৰৰ পৰা দেখুৱাব পৰা নাই বাহিৰৰ পৰা মানে আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে আৰু কিছুমান গাড়ী আছে আপোনাৰ ৰিফাইনেন্স কৰা নহ'ব মানে বেছি পুৰণা গাড়ী ৰিফাইনেন্স কৰা নহয় আপোনাৰ যিবিলাকৰ গাড়ী অলপ ৰেট বেছি দাম বেছি মানে কেইদিনমানৰ পুৰণা বেছি দিন হোৱা নাই এবছৰ দুবছৰ সেইবিলাকহে ৰিফাইনেন্স কৰা হয় যিবিলাক 4 বছৰ 5 বছৰ হৈ যায় এইবিলাক ৰিফাইনেন্স কৰাৰ সুবিধা নাই আৰু এটা ছুইফ্ট ডিজাৰ গাড়ী বেছি দিন পুৰণা নহয় এইটো 1 বছৰ বা 2 বছৰমান হৈছে এইটো আপোনাৰ গাড়ীটো বহুত ভাল লাগে বাহিৰৰ পৰা মানে নতুনই ক'ব পাৰি এনেকুৱা অৱস্থাত আছে চাওক আপোনালোকে মই অলপ দূৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক এইটো ছুইফ্ট ডিজাৰ গাড়ীৰ দামটো হ'ল আপোনাৰ 4,80,000 অনলি আৰু এইটো গাড়ী অলৰেডি বোলে বিক্ৰী হৈ গ'ল এইটো গাড়ী বিক্ৰী হৈ গ'ল এতিয়া ৰিফাইনেন্সৰ কাম প্ৰচেছিং চলি আছে লৈ যাব এইটো আপোনালোকে নাপায় এইটো অলৰেডি বিক্ৰী হৈ গ'ল আপোনালোকক প্ৰায় 10-15টা গাড়ী মই দেখুৱালোঁ যদি ইয়াৰ পৰা আপোনালোকক কোনো এটা গাড়ী পচন্দ হৈছে বা আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আলমদাৰ নাম্বাৰটো থাকিব তেখেতৰ লগত কণ্টেক্ট কৰিব কণ্টেক্ট কৰি সুধি চাব কিয়নো কিছুমানে আপোনাৰ ধৰি লওক 10-15 দিন পিছত এইটো ভিডিঅ' চাব তেতিয়া হ'ব পাৰে গাড়ীখন বিক্ৰী হৈ গৈছে সেইকাৰণে আপোনালোকে ফোন কৰি মানে আপোনালোকে কণ্টেক্ট কৰি সোধা পোছা কৰি ল'ব গাড়ীখন আছেনে নাই নে বিক্ৰী হৈ গ'ল তাৰ পিছতহে আহিব আপোনালোকৰ কাৰণে সুবিধা হ'ব আৰু ইয়াৰ পৰা যদি কোনো গাড়ী আপোনাৰ পচন্দ হৈছে আপোনালোকে বুক কৰিব পাৰিব কণ্টেক্ট কৰি নাম্বাৰটো মই দিয়া আছে অলৰেডি আৰু এটা গাড়ীৰ মই ভিতৰৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাড়ীটো হ'ল আপোনাৰ হুণ্ডাই গ্ৰেণ্ড i10 গাড়ী বহুত ভাল লাগিছে মোৰ গাড়ীটো ভিতৰৰখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাহিৰত বহুত ভাল লাগিছে ভিতৰতো ভাল লাগিছে আৰু গাড়ীৰ ভিতৰত যিটো ফেচিলিটি গাড়ীৰ ভিতৰত যিবিলাক মানে ফিচাৰ্ছ আছে আপোনালোকে ইয়াত কোনো চাবিৰ চিষ্টেম নাই সুইচ চিষ্টেম ষ্টাৰ্ট হয় আৰু যিবিলাক লকৰ যিবিলাক ষ্টাইল বা এচি মানে ভিতৰৰ যিটো ফেচিলিটি বহুত উন্নত বহুত ভাল কি কম আপোনালোকক সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক যিবিলাক 4টা গ্লাছ আছে এয়াৰ কণ্ডিশ্যন গ্লাছ আপোনালোকে চুইচ মাৰিলে গ্লাছ উঠি যায় নামি যায় গাড়ীৰ এতিয়া ইঞ্জিনটো চাই আছোঁ ইঞ্জিনটো কেনেকুৱা গাড়ীৰ ভিতৰতো ভাল বাহিৰতো ভাল ইঞ্জিনটো চাই আছোঁ এতিয়া ইঞ্জিনটো এতিয়া বহুত মানে ক্লিন হৈ আছে মানে চাফা হৈ আছে বহুত ধুনীয়াকৈ চাফা কৰিছে বহুত ভাল লাগিছে এতিয়া আপোনাৰ গাড়ীখন চলালেহে গম পোৱা যাব যে ইঞ্জিনৰ ফেচিলিটি কেনেকুৱা বা ইঞ্জিনৰ যিবিলাক মানে ফিচাৰ্ছ কেনেকুৱা কাম কৰে এইটো চলালেহে গম পোৱা যাব কিন্তু বাহিৰৰ পৰা এটা কথাত ক'বলৈ গ'লে A to Z অ'কে কিন্তু এতিয়া গাড়ীখন চলালেহে গম পোৱা যাব ভিতৰৰখিনি আৰু এটা ছুইফ্ট ডিজাৰ গাড়ী চাওক একেবাৰে নতুন প্ৰায় 1 বছৰমান হৈছে এই গাড়ীখন প্ৰায় 5 লাখৰ ওপৰত দাম প্ৰায় 6 লাখমান হ'ব দাম একেবাৰে নতুন এইটো গাড়ী আপোনালোকে চাব পাৰে চাওক এই গাড়ীটো একেবাৰেই নতুন মানে বেছি দিন হোৱাই নাই এইটো 19ৰ গাড়ী বুলি কৈছে আপোনালোকক আজি ডিংগেটত থকা আলম কাৰ বাজাজৰ 2টা শ্ব'ৰুম ছেকেণ্ড হেণ্ড কাৰৰ 2টা শ্ব'ৰুম আজি আপোনালোকক A to Z যিমান গাড়ী আছে গোটেইখিনি গাড়ী দাম গোটেইখিনি বস্তু মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা দেখুৱালোঁ যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব বেয়া পালে এটা ডিছলাইক কৰিব আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্টত জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক মই এনেধৰণৰ ভিডিঅ' আপলোড কৰি থাকিম আৰু আপোনালোকক নতুন নতুন ঠাই দেখুৱাবলৈ চেষ্টা কৰিম লাহে লাহে কৰোণাৰ আতংক কমিবলৈ ধৰিছে আপোনালোকক মই বেলেগ ঠাই দূৰ দূৰণিৰ ঠাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোক ছাপোৰ্ট কৰক মোক হেল্প কৰক এতিয়া আপোনালোকৰ পৰা বিদায় লৈ আপোনালোকৰ ওচৰলৈ লগ হ'ব নেক্সট ব্লগ লৈ